ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ য'ত চৰকাৰ ফালৰ পৰা কেইবাটাও ঘোষণা কৰা হৈছে য'ত নিয়মীয়া ঠিকাভিত্তিক শিক্ষক অংগনবাড়ী আশা ৰন্ধনকৰ্মী কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব জনাব বিচাৰিছোঁ আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ অসমীয়াত আৰম্ভ হ'ল ৰাজ্য চৰকাৰৰ কাম-কাজ সকলো চৰকাৰী নীতি নিৰ্দেশনা অধিসূচনা জাননী অসমীয়া ভাষাত প্ৰকাশ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ ৰাজনৈতিক বিভাগে ইতিমধ্যে অধিসূচনা জাৰি কৰিছে আৰু সেই অনুসৰি এতিয়াৰ পৰা অসমীয়া ভাষাতে চৰকাৰী কাম-কাজসমূহ চলিব চৰকাৰ যিকোনো অধিসূচনাৰ পৰা আৰম্ভ কৰি চৰকাৰী নিৰ্দেশনাৱলীলৈকে সকলো অসমীয়া ভাষাতে জাৰি কৰা হ'ব আনহাতে কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা সকলো অধিসূচনা আদেশ আইন নিয়মাৱলী আৰু নিৰ্দেশনাও সংশ্লিষ্ট বিভাগৰ দ্বাৰা প্ৰাপ্তিৰ 30 দিনৰ ভিতৰত অসমীয়া ভাষালৈ অনুবাদ কৰা হ'ব যিকোনো নিয়ম আইন নিয়মাৱলী কাৰ্যালয়ৰ আদেশ আদালতৰ আদেশ বা ৰায়ত সন্নিৱিষ্ট ব্যৱস্থাবোৰ ব্যাখ্যাৰ বাবে ইংৰাজী সংস্কৰণে প্ৰাধান্য পাব আৰু ইংৰাজী ভাষাৰ পৰা অসমীয়া ভাষা বাংলা আৰু বড়ো ভাষালৈ অনুবাদৰ উদ্দেশ্যে অনুবাদ ভাষিনী এপ ব্যৱহাৰ কৰিব পাৰিব এবাৰ জনাব বিচাৰিছোঁ শিক্ষক কৰ্মচাৰীসকলৰ বাবে আন এটা গুৰুত্বপূৰ্ণ খবৰ য'ত প্ৰাদেশিকৰণ সন্দৰ্ভত শিক্ষামন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে পদ প্ৰাদেশিকৰণ সন্দৰ্ভত এই ঘোষণা কৰা হৈছে সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ আৰু শেহতীয়াভাৱে অসম চৰকাৰে এখন কেবিনেট উপসমিতি গঠন কৰি দিছে প্ৰাদেশিকৰণৰ ৰৈ যোৱা কিছু লিগেচি ইছ্যু সমাধান কৰাৰ কাৰণে আমি খুব শিথিলতাৰে যিমানখিনি পাৰোঁ আইনৰ গণ্ডিৰ ভিতৰত থাকি সমস্যাসমূহ সমাধান কৰাৰ কাৰণে আগুৱাই যাম ভিত্তিবৰ্ষটোতো 1-1-2006 সলনি ময়ো কৰিব নোৱাৰোঁ আনো কোনেও কৰিব নোৱাৰে সেইটো সলনি নহয় মিনিমাম এটা এনৰলমেণ্ট বিদ্যালয়সমূহত থাকিব লাগে সেইটোৰো কোনো সলনি নহয় কিন্তু 1-1-2006 আগৰ যি আমাৰ পাৰ্মিশ্যন আছিল বা ৰিকগনিশ্যন কনকাৰেঞ্চ আছে সেইখিনি আমি এটা ৰিভিজিট আমি কৰিম আৰু সেই ৰিভিজিটৰ ভিত্তিত আমি আগুৱাই যাম আন এটা কথা যে আমাৰ প্ৰথমতে ডাইচ আছিল তাৰ পাছত সেই সময়ত ছেকেণ্ডেৰী এডুকেশ্যন MIS আছিল পিছত ডাইচ আৰু SCMISক একেলগ কৰি ইউডাইচ কৰা হ'ল গতিকে ইউডাইচত যাৰ যি তথ্য আছে ইউডাইচৰ তথ্য অবিহনে কোনো প্ৰস্তাৱ বিবেচনা কৰিব পৰা নাযায় গতিকে ইউডাইচৰ তথ্য তাতে চনটো কোনটো হ'ব সেইটো আলোচনা আমি কৰি পেলাই ঠিক কৰিম বাজেট অধিৱেশনত ইপিনে প্ৰস্তুত কৰা হৈছে নতুন একত্ৰিত সেৱা বিধি য'ত পদোন্নতিৰ ব্যৱস্থা থাকিব আৰু পদোন্নতিৰ যিসমূহ আখুৱা আছিল সেই আখুৱা নিৰ্মূলৰ বাবে চৰকাৰ ফালৰ পৰা নতুন সেৱা বিধি প্ৰস্তুত কৰি থকা হৈছে এই কথা জানিবলৈ দিয়ে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে আমি এখন নতুন একত্ৰিত মানে সেৱা বিধি বিদ্যালয় শিক্ষাৰ কাৰণে ক্লাছ 1-12 তাৰ কাৰণে এখন একত্ৰিত সেৱা বিধি প্ৰস্তুত কৰি আছোঁ ইতিমধ্যে শিক্ষক সংগঠনসমূহৰ লগতো আলোচনা হৈছে আৰু ইয়াতে শিক্ষকসকলৰ পদোন্নতিৰ ব্যৱস্থা যাতে থাকে তাৰ কাৰণে বিশেষ দফা সন্নিৱিষ্ট হ'ব চাওক এজন LP স্কুলত এছিষ্টেণ্ট টিচাৰ হিচাপে যি কেৰিয়াৰ আৰম্ভ কৰে তেওঁ ৰিটায়াৰো হয় এছিষ্টেণ্ট টিচাৰ হিচাপে তেওঁৰ কোনো পদোন্নতিৰ মানে ৰিকুইজিট কোৱালিফিকেশ্যন থকাৰ পাছতো পদোন্নতি নহয় ঠিক তেনেধৰণে গ্ৰেজুৱেট শিক্ষক এজন তেওঁৰো পদোন্নতি নহয় গতিকে ইয়াত পদোন্নতিৰ এটা ব্যৱস্থা তাৰ সম্পূৰ্ণ গোটেই ষ্ট্ৰাকচাৰটো আমি সকলোৱে মিলি বনাম কিন্তু যাতে এটা পদোন্নতিৰ ব্যৱস্থা LP to PGT টিচাৰলৈকে থাকে তাৰ প্ৰবন্ধন এই সেৱা বিধিখনত কৰা হৈছে ইপিনে ৰাজ্যৰ অংগনবাড়ী আশা আৰু মধ্যাহ্ন ভোজনৰ ৰান্ধনীসকলৰ দৰমহা বৃদ্ধি পাব সেই কথা পুনৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধি প্ৰসংগত এই ঘোষণা কৰিছে যে অক্টোবৰৰ পৰা আপোনালোকৰ দৰমহা বৃদ্ধি পাব লগতে এককালীন সাহায্য প্ৰদান কৰা হ'ব আৰু 2 লাখ টকাকৈ প্ৰদান কৰিব বুলি জানিব পৰা গৈছে আমি মুখ্যমন্ত্ৰী ভাষ্য আপোনালোকক শুনাব বিচাৰিছোঁ ভাল হ'বনে বেয়া হ'ব দৰমহাটো বঢ়াই দিলে আজি বহু দিনৰ পৰা আমাৰ কাৰ্বি আলমৰ লগতে অসমৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকা বাইদেউসকলে
তেওঁলোকৰ দৰমহা বৃদ্ধিৰ বাবে আমাৰ চৰকাৰক অনুৰোধ জনাই আহিছিলে। মই আপোনালোকক ক'ব খুজিছো যে অহা 1 অক্টোবৰৰ পৰা আমি আপোনালোকৰ দৰমহাও বৃদ্ধি কৰিম আৰু লগতে আপোনালোকক এটা এককালীন সাহায্যও আমি আগবঢ়াম। অৰ্থাৎ এবাৰতে আপোনালোকক এটা পুঁজি আমি আগবঢ়াম যাতে ঘৰৰ কাম কাজ ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ ব্যৱস্থা ল'ব পাৰে আৰু লগতে 1 অক্টোবৰৰ পৰা আপোনালোকৰ দৰমহাও আমি যিমানখিনি পাৰোঁ সিমানখিনি আমি বৃদ্ধি কৰিম যাতে আমাৰ অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ পৰা অলপ হ'লেও তেওঁলোকৰ মনৰ দুখ আমি যাতে কমাব পাৰোঁ। আৰু এয়ে আছিল আজিৰ ভিডিঅ'টোত কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।